মই এইটোৱে লগাইছোঁ বৰ্তমান আৰু নেক্সট টাইম কি কয় আপোনাৰ ৰেড লেডি টাইৱান বুলি এটা আছে 786 সেইটো লগাম। নমস্কাৰ গাইছ, আজি আপোনালোকক দেখাম মই আজি অমিতা পুলিটো লগাই দিলোঁ ইয়াতে বাৰীতে। তো আপোনালোকে চাই যাই থাকিব। অমিতা পুলি লগাই দিলোঁ আজি আপোনাৰ 105টা মাত্ৰ লগাইছোঁ বৰ্তমান আৰু কেইদিনমান পিছত আকৌ লগাম বুলি ভাবিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। ভাল লাগিছে যদি কমেণ্ট কৰিব, আপোনালোকে যদি লগাব মন যায় সুধিব পাৰিব। এইটো মোৰ ফাৰ্ষ্ট টাইম মানে অমিতা লগাবলৈ চেষ্টা কৰিছোঁ। কি লাভ হয় লোকচান হয় আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখা পাই থাকিব। তো বলক আপোনালোকে ভিডিঅ'টো চাই ল'ব। মই এইটোৱে লগাইছোঁ বৰ্তমান আৰু নেক্সট টাইম কি কয় আপোনাৰ ৰেড লেডি টাইৱান বুলি এটা আছে 786 সেইটো লগাম বুলি ভাবিছোঁ। এইটো লগাইছিলোঁ, ঘৰতো লগাই থৈছোঁ 8-9টামান পুলি। আকৌ ইয়াত 105টা কালি আনিলোঁ, আপোনালোকে কৈছোঁহে। মই পোৱালি বহুত মৰিলে, মানে মই ফাৰ্ষ্ট টাইম কৰিছোঁ ন, চ' ইমানখিনি কৰিব পৰা নাই, মানে জীয়াব পৰা নাই। নেক্সট টাইম মানে আপোনাৰ ফাৰ্ষ্ট টাইম কোকোপিটত বনাব লাগিছিলে, মই মাটিতে বনাই দিলোঁ ন, চ' মৰি গ'ল বহুতখিনি। এতিয়া ধুনীয়া পুলিটো ধুনীয়া হৈছে, কালি লগাই একেবাৰে পানী দি দিয়া গৈছে। যেতিয়া লগাই ন আপোনালোকে অলপ ভালকৈ কৰিব লাগে। এই যোনটো পুলি এইটো ছিঙা নিয়মটো এনেকুৱা আপোনালোকক দেখাই দিছোঁ। তো ডাইৰেক্ট চিধাকৈ ছিঙিব নালাগে, এনেকুৱা থৈ লৈ পেলাই এনেকুৱাকৈ ছিঙি আহিব লাগে, পূৰা ইয়ালৈকে ছিঙিব লাগে, ছিঙি পেলাই উল্টাই ধৰিব লাগে। চ' নহ'লে এই মাটিটো ভাঙি দিয়ে। আৰু এইটো লগোৱাৰ আগতে পানী দি ল'ব লাগে, তেতিয়া ইয়াৰ মাটিবিলাক টাইট হৈ থাকে। এইটো পুলি যোনটো পিপি থাকে, নহ'লে ভাঙি গ'লে তাৰ শিপাটো দুখ পায়, মৰি যাব চান্স আছে। আৰু এইটো পুলিবিলাক মোৰ ৰ'দত পূৰা ৰ'দ লগত কিবা কৰা আছে, মানে বেছি ছায়াত থোৱা নাই, ৰ'দতে থৈ থকা হৈছে। দিনত মানে আধা বেলা ৰ'দে পায় আৰু আধা বেলা ছায়া হৈ থাকে। আৰু ইয়াত চাব পাৰে আপোনালোকে, এনেকৈ শাৰী শাৰীকৈ লগাইছোঁ। মেবি 6 ফুট 7 ফুট মান হ'ব ডিষ্টেঞ্চটো। ইয়াতে জাবৰটো গোটাই দিছোঁ, যোনখিনি চাফা কৰিছিলোঁ মই আগতে, সেইখিনি গোটাই দি আছোঁ ধুনীয়াকৈ। এইটো পুলিটো চাব আপোনালোকে, ধুনীয়াকৈ হাৰা ভৰা হৈ আছে। সেনেকৈ চবফালে লগাই দিছোঁ, বেছি লগোৱা নাই, 105টা মাত্ৰ লগাইছোঁ আগতীয়াকৈ। এইফালে লগোৱা নাই, এইখিনিতো লগাইছোঁ, বাকীখিনি তামোল বাগানৰ মাজত কেনেকুৱা হয় নাজানো, ফাৰ্ষ্ট টাইম লগাইছোঁ। আকৌ আপোনালোকে চাই থাকিব। এইটো পুলিটোৰ চেহেৰাটো চাব, সৰু সৰু হয়, যিমান পাৰে সৰুৰ পৰাই লগাব লাগে, তেতিয়া জানে আপোনালোকৰ এইটো গছৰ পুলিৰ চেহেৰাটো ধুনীয়া হৈ আহে, মানে শকত হৈ আহে। আৰু আপোনালোকে চাব পাৰে। এইফালে লগাব আছেই, এইটো গোবৰ সাৰ 1 বস্তা দি লৈছোঁ আগতে, তাৰ লগতে পুৰাডন এনেকুৱা দি লৈছোঁ। আকৌ শিপা যোৱাৰ কাৰণে চুপাৰ অলপ লৈ লৈছোঁ, আৰু চাব পাৰে আপোনালোকে। যোৱাকালি লগাই দিলোঁ সেইটো, এতিয়া কেইদিনমান পিছত সাৰ দিব লাগিব, এনেকৈ চাফা কৰি থাকিব লাগিব। বাকী এইটো ছাইডতো লগাম বুলি ভাবিছোঁ, লগালে মানে আপোনালোকক দেখাম। এইটো মোৰ পুলি বনোৱাটো অলপ সময় ল'লে, কিয়নো ফাৰ্ষ্ট টাইম কৰিছোঁ, নাৰ্চাৰী বনোৱা জনা নাছিলে। আৰু চ' আপোনালোকে চাই যাই থাকিব।
বাগানটো মানে কালি গ্ৰাছ কাটাৰ দি মই পূৰা চাফা কৰি দিলোঁ। এইটো নিজে নিজে মৰি যাই থাকিব আৰু এতিয়া পুলিটো চাব পাৰে আপোনালোকে। সেইটো পুলি ইয়াতে জাবৰ দি দিছোঁ। এইখিনি পূৰা গুড়া কৰা আছে এইটো তলত পূৰা মাটি গুড়া কৰা আছে। জাবৰটো দি দিলে ভাল হয় আৰু ঠাণ্ডা দিন ন, এনেকৈ খান্দি লৈছোঁ পূৰা। এক বস্তা গোবৰ দিব লাগে। ইয়াত পোক মৰা ফাৰ্টিলাইজাৰ দি দিছোঁ, প্লাছ কি কয় আপোনাৰ সৰিয়হ খলিটো দিছোঁ। কেইদিন পিছত DAP CAP দি পেলাই আকৌ পানী দিব লাগে। এইটো চাব অলপ ডাঙৰ এইকেইটা পুলিটো চাব। এইফালেও লগাম লাহেকৈ পিছত। এতিয়া বৰ্তমান ট্ৰাই কৰা নিচিনা হৈছে আৰু ট্ৰাই কৰিব খুজিছোঁ এতিয়া বৰ্তমান। কালি মানে 105টা লগালোঁ আৰু ঘৰত আছে অলপ সৰু হয়। সেইটো আপোনাৰ সৰু মানে 25টামান হ'ব, 30টামান হ'ব। সেইটো কেইদিনমান পিছত আকৌ লগাম আৰু এইখিনিতো লগাই লৈছোঁ। আগতে যোনবিলাক হৈছে চাই যাই থাকিব আপোনালোকে কেনেকুৱা হয়। মই মানে আপোনালোকক দেখাব ট্ৰাই কৰি থাকিম। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। আপোনালোকে ফেচবুকত ফ'ল' কৰা নাই যদি ফ'ল' কৰিব মোৰ প্ৰফাইলটো, চ' আপোনালোকে চাই যাই থাকিব। এইখিনি পূৰা জংঘল দেই গাইছ।